আমি দুজন যিজনাৰ চৰণত দৰ্শন লভিবৰ বাবে নাগ নৰ যক্ষ ৰক্ষ মানৱ দানৱ সকলোৱে কৰিব লাগে কঠোৰ সাধনা তেনেহেন দেৱতাৰ চৰণ বন্দনা নিতেই নিতেই আমি দিও কৰিব পাৰিছো কোৱা দাদা আমাৰ নিচিনা সৌভাগ্যৱান আছে জানো কোনো এই বিশ্ব ব্ৰহ্মাণ্ডত হসা ভাই বিজয় আমার নিচিনা ভাগ্যবান নাই এই বিশ্ব ব্রহ্মাণ্ডত তথাপিও দাদা 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 ভাই কোৱা দাদা মৌন হৈ ৰৈ গলা কিয় কিবা হেতু দেখিছো আজি তোমাৰ এই বিষাদিত মন ভাই বিজয় পৰা নাই বুজিব একোকে কিয় আজি মন মোৰ হৈছে চঞ্চল কোনোবাই হুদুৰৰ পৰা কৈ যেন জয় বিজয় হে খবৰ অতি শীঘ্ৰেই তহঁতৰ সুখৰ জীৱন পৰিহৰি বৈকুণ্ঠৰ নিবাস ভুঞ্জিব লাগিব আমি যন্ত্ৰণা দাদা ভাই মিছাতে নহব চঞ্চল দেৱতাৰ আশীৰ্বাদ শিৰ পাতি লৈ লভিছো আশ্ৰয় দুয়ো পৰ আত্মকৃপাময় চৰণ ছায়াত তেনে স্থলত অভাৱতে বাৰু চিন্তাহীন হৈ অমংগল কৰিছা কামনা
কদাপিতো নোৱাৰে ব্যাঘাত জন্মাব। বৈকুণ্ঠপুরী ব্রহ্মার মানব পুত্র আমি সায়ুজ শ্রীহরির গুণানুকীর্তন করি পুরু আমি বিশ্বব্রহ্মাণ্ড দেখিয়ে পারিছু চিনিব গদাধারী দুর্যোধনের দ্বারক্ষিক বৈকুণ্ঠপুরী সেইভাবে এৰি দিয়া পথ যাওঁ আমি বিষ্ণুৰ আলয়। অনুমতি নপালে প্ৰভু নোৱাৰো এৰিব পথ ইমান সহজে। তাৰোপৰি এনেহেনে উৰংগ বেশেৰে কদাপিতো যাব নোৱাৰা প্ৰভুৰ কাষে। কি ইমান অপমান শুন হেৰ দাম্ভিক দুৱাৰী বৈষ্ণৱক অপমান কৰি আপোনাৰ নাম কিয় মাতিছে আপুনি? বৈষ্ণৱ বৈষ্ণৱ শুনা হেৰ চাৰিসিদ্ধ ব্ৰহ্মাৰ তনয় এনে বিভৎস বেশেৰে অহা নাই কাহানিও ভকত বৈষ্ণৱ বালকৰ খেলা ঘৰ নহয় এইটো বিষ্ণুৰ নিবাস। এতিয়া সন্মানেৰে জনাও বালকক অবিলম্বে স্থান কৰ পৰিত্যাগ। যদি নকলো তেতিয়া কি কৰিবি দাম্ভিক দুৱাৰী? অসহ্য অতি অসহ্য বয়সত বালক যদিও অতিকে দুৰন্তৰ এই বৰ্বৰ দল। যা হেৰ উলংগ বালক এতিয়া এই স্থান কৰ পৰিত্যাগ। অসহ্য আৰু সহ্য নহয় ইমান অপমান। যা শিক্ষে উভতি যা নিজ স্থানলৈ।
সেৱাৰ পৰা বঞ্চিত নকৰিবা। ঈশ্বৰ বিষ্ণু যেন থাকে সদাৱতী। এয়ে ভিক্ষা কৰিছো দুৰাই, এয়ে ভিক্ষা কৰিছো দুৰাই। ৰক্ষা কৰা পৰম বৈষ্ণৱ ৰৈ আছে মোৰে প্ৰতীক্ষা। তুষ্ট হলো মই তোমালোকৰ ভক্তি কীৰ্তনত। তোমালোকক অপমান কৰি পৰীক্ষত জয় আৰু বিজয় দুয়ো অপৰাধ লগালে সঘনে। দুয়ো ভাতৃ দুখৰ বাবে ময়ো আজি জগৰীয়া হৈ ক্ষমা ভিক্ষা বিচাৰি আহিছোঁ। বিহিলা উচিত দণ্ড দুয়ো, তাৰ বাবে নকৰোঁ অলপো আক্ষেপ। ভক্ত দুই যদি হয় কোনোজন, সিজনৰ ক্ষমা নাই জানিবা নিশ্চয়। প্ৰভু উধানৰে দগ্ধ হৈ হেৰুৱাই হিতাহিত জ্ঞান। তোমাৰ সেৱক দুয়ো জয় আৰু বিজয় অভিশাপ দিনো ভয়ংকৰ। তাৰ বাবে অনুতপ্ত হলো হৃদয়। দুখ আমি কৰিছো স্বীকাৰ, দণ্ড দিয়া জগন্নাথ। হীৰ পাতি লম আমি বিধাতাৰ আশীৰ্বাদ বুলি। যত আছে দেৱ দীৰ্য নৰ নাৰী, এই ব্ৰহ্মাণ্ড সকলে অধিকাৰী তুমি। তোমাৰ আপাৰ মায়া বুজিব শক্তি নাই প্ৰভু। দিয়া প্ৰভু আশীৰ্বাদ, তোমাৰ পাৱত যে থাকো সদা ভকতি আমাৰ। নকৰা আক্ষেপ হৃদগণ, অভিমানী সেয়কৰ দ্ৰপচূৰ্ণ হেতু অভিশাপ দিয়ালো নিজে। কৰ্মফল ভোগ কৰি আহিবা পুনৰ বৈকুণ্ঠপুৰীলৈ। হরি পদে ভজন হরি
মোক যেতিয়াই বৈষ্ণৱী নাই, আঁতৰিব প্ৰভু। তেতিয়াই দেখা দিব প্ৰতিদ্বন্দ্বী ৰূপে প্ৰভু